এয়া হল দ্য প্ৰাইম টাইম শ্ব প্ৰথমটো বিষয় এছপি সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলি আছে গ্ৰেপ্তাৰৰ অনুমতি বিচাৰি দিছপুৰলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে সিআইডিয়ে দিছপুৰৰ অনুমতি পালেই গ্ৰেপ্তাৰ হ'ব সঞ্জিত কৃষ্ণ এছপি সঞ্জিত কৃষ্ণৰ বাসগৃহত আজি চলিছিল সিআইডিৰ অভিযান উলুবাৰীৰ উমাতীৰ্থত অভিযান চলাইছিল সিআইডিয়ে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ বিৰুদ্ধে প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰে জড়িতৰ অভিযোগ আছে সিআইডি কাৰ্যালয়ত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত আজি উপস্থিত হৈছিল লগত আছিল ডিজিপি জিপি সিং ডিজিপি উপস্থিত হোৱাৰ পিছতেই সঞ্জিত কৃষ্ণৰ বাসগৃহত অভিযান চলোৱা হ'ল মুঠতে এই সমগ্ৰ কেলেংকাৰীৰ আজি প্ৰকৃত তথ্যটো উদ্ঘাটন হোৱাৰ পথত কাৰণ বিভিন্ন ধৰণৰ বিস্ফোৰক খবৰসমূহ সন্মুখলৈ আহি আছিল আৰু অৱশেষত আজি প্ৰাক্তন আৰক্ষী অধীক্ষক কৰিমগঞ্জৰ সঞ্জিত কৃষ্ণৰ বাসগৃহত অভিযান চলিল এতিয়ালৈকে অৱশ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই বা কৰায়ত্ব কৰা হোৱা নাই কিন্তু 40 লাখ টকাৰ এটা প্ৰসংগ এইখিনিতে আহি পৰিছে বিভিন্ন জনৰ মুখত শুনিবলৈ পোৱা গৈছে বা বিভিন্ন তথ্য সন্মুখলৈ আহিবলৈ ধৰিছে বা বহুতে এই বিষয়ত সন্দেহ পূৰ্বে প্ৰকাশ কৰিছিল যে এই প্ৰশ্নকাকত যিজনে ফাদিল কৰিছিল তেওঁ এক বৃহৎ ধন লৈছিল সেই ধন লৈ প্ৰশ্ন ফাদিল কৰিছিল এতিয়া ইয়াত 40 লাখ টকাৰ এটা প্ৰসংগ আহি পৰিছে 40 লাখ টকা লৈ এই এছআই কেলেংকাৰীৰ প্ৰশ্ন ফাদিল হৈছিল নেকি লগতে দিবন ডেকাই টকা নোপোৱাৰ বাবে এই সমগ্ৰ কথা পৰীক্ষা আৰক্ষীৰ পৰীক্ষা নিয়ন্ত্ৰকলৈ প্ৰেৰণ কৰিছিল নেকি সেই প্ৰসংগসমূহ এতিয়া উত্থাপন হৈছে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন লাইভত আছে আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছো আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ কাষলৈ বিপুল বহু নতুন নতুন তথ্য উদ্ঘাটন হৈ আছে এতিয়া 40 লাখ টকাৰ এটা প্ৰসংগ উত্থাপন হৈছে এই সমগ্ৰ এছআই কেলেংকাৰীৰ আপোনাৰ লগত কি আপডেট আছে কি তথ্য আছে চাওক যেতিয়াই এই কেলেংকাৰীটো 19 ছেপ্টেম্বৰত পৰীক্ষা আছিলে 20 তাৰিখে পৰীক্ষা আছিলে তাৰ এদিন আগতে এই প্ৰশ্নকাকত যিটো ফাদিল হৈছিলে আৰু তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ আৰু কিছু সময় আগতো আমি দেখুৱাইছিলোঁ যে সঞ্জিত কৃষ্ণ তেখেতৰ যি উলুবাৰী কছাৰী বস্তিৰ বাসগৃহত আজি তালাচী চলাইছিলে সিআইডিৰ ফালৰ পৰা আৰু সিআইডি অফিচলৈকেও আজি আৰক্ষী যি সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু লগতে অতিৰিক্ত যি এডিজিপি তাত জিপি সিং তেওঁলোকে যি ধৰণে আজি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিলে সেই তথ্য আমি দেখুৱাইছিলোঁ আমাৰ সহযোগী সাংবাদিক ঋতিক কৌশিকে ডিজিপি তেখেতে ইণ্টাৰভিউ দিছিলে আৰু কৈছিলে যে এই গোটেই যিটো এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰী এই কেলেংকাৰী খুব সুন্দৰভাৱে এই তদন্ত প্ৰক্ৰিয়া চলি গৈ আছে খালি কিছুমান কথা সাংবাদিকক জনোৱা হোৱা নাই আৰু কিছুমান কথা জনাই আছে তেওঁলোকে সংবাদ মেল অনুষ্ঠিত কৰি কিন্তু ইয়াৰ লগতে আপুনি কৈছে ময়ো ক'ব বিচাৰিছোঁ যে গৃহ বিভাগৰ ফালৰ পৰা যিহেতু গৃহ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গতিকে গৃহ বিভাগৰ এটা পৰামৰ্শ বা এটা তেওঁলোকৰ পৰা এটা গ্ৰীণ ছিগনেল বিচাৰিছে ৰাজ্য চৰকাৰ আৰক্ষী বিভাগে যে যেহেতু এছপি আছিলে কৰিমগঞ্জত এই কুমাৰ সঞ্জিত কৃষ্ণ তেখেত বৰ্তমান এটা বৰপেটাৰ এটা তাতে তেখেতে ট্ৰান্সফাৰ হৈছে ডিষ্ট্ৰিক্টলৈ নহয় এটা ন্যায়াধীকৰণৰ এছপি হিচাপে আছে কিন্তু এই গোটেই তেখেতক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত দিছপুৰলৈকে এই গোটেই বিষয়টো ঠেলি দিছে ডাইৰেক্টলি এৰেষ্ট নকৰি কিন্তু আজি নিশাৰ ভাগত হয়তো গৃহ বিভাগৰ পৰা গ্ৰীণ ছিগনেল পাব পাৰে প্ৰাঞ্জল আৰু তাৰপিছতে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে আৰু তেখেতৰ যি দুগৰাকী দেহৰক্ষী আছিলে সেই দেহৰক্ষী দুগৰাকীক সোধপোছ কৰিয়ে আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই বুলি ডিজিপি ডাঙৰীয়াই আমাক জনাইছিলে কিন্তু আমি কিছু সময় আগত আমাৰ সতীৰ্থ আমাৰ যি কেমেৰা পাৰ্চন অঞ্জন আৰু মই আমি যাতে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ লাইভত আমি দেখুৱাইছিলোঁ কৈছিলোঁ আৰু এই মুহূৰ্তত আমি ক'ব পাৰোঁ যিটো 40 লাখৰ প্ৰসংগ আহিছে যে যিহেতু বৰাক উপত্যকাত 3খন জিলা আছে তাত কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু এই কৰিমগঞ্জটো যিটো এটা সোণৰ কণীৰ পৰা হাঁহ বুলি সকলোৱে ক'ব বিচাৰে বাংলাদেশ সীমান্তত চুতাৰকান্দিৰে কৰিমগঞ্জ যায় আৰু এই কৰিমগঞ্জতে যিগৰাকী এছপি আছিলে কিছুদিন আগলৈকে আছিলে কুমাৰ সঞ্জিত কৃষ্ণ তেখেতে এই যিটো পৰীক্ষাৰ সময়ত তাতে এনেধৰণে কোৱা হৈছিলে যে এই প্ৰশ্নকাকতখন ফটোকপি মাৰিবলৈ দিব কিন্তু তাত 40 লাখ টকা দিব লাগিব এইবোৰ আচলতে কি হৈছে যেতিয়াই দিবন ডেকাক আত্মসমৰ্পণ কৰিছিলে পাঠশালাত বা তেখেতক গ্ৰেপ্তাৰ কৰিছিলে অসম আৰক্ষীয়ে আৰু যিটো ভাৰত নেপাল সীমান্তৰ কাকৰ ভিতৰৰ পানীৰ টেংকিত যেতিয়াই পিকে দত্তক গ্ৰেপ্তাৰ কৰিছিলে তাৰপিছত দুয়োজনকে মুখামুখিকৈ যেতিয়া এছবিত জেৰা কৰিছিলে গোটেই কথাবোৰ এই পোহৰলৈ আহিছিলে যে কুমাৰ সঞ্জিত কৃষ্ণই কি ধৰণে তাত 40 লাখ টকাৰ বিনিময়ত ফটো মাৰিব দিছিলে এই গোটেই পইচাবোৰ গুৱাহাটীৰ পৰা এৰেঞ্জ কৰিছিলে এজন যিজন দুষ্ট চক্ৰই তাৰপিছত এই গোটেই কথাবিলাক যেনেকৈ জেৰাত গম পোৱা গৈছে আৰু সেই 40 লাখৰ প্ৰসংগটো তেনেকৈ আছিলে তাৰপিছতে কুমাৰ সঞ্জিত কৃষ্ণক পুনৰ সিআইডিলৈ আনি কিনে তেওঁক মাৰাথান জেৰা চলাই আছিলে এতিয়া তেওঁক কৰায়ত্ব কৰিব বিচাৰিছে মাত্ৰ প্ৰচিকিউশ্যন চেঞ্চনৰ ক্ষেত্ৰত প্ৰচিকিউশ্যন চেঞ্চন আচলতে নালাগে এছপিৰ ক্ষেত্ৰত তথাপিও ল'ব বিচাৰিছে আৰক্ষী ফালৰ পৰা গৃহ বিভাগে ইতিমধ্যে গ্ৰীণ ছিগনেল দিছে
সঞ্জিত কৃষ্ণক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত গ্ৰীণ ছিগনেল দিয়া বুলি আমি খবৰ লাভ কৰিছোঁ, কিন্তু এতিয়ালৈকে কিয় সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ কৰা হোৱা নাই বা কৰায়ত্ব কৰা হোৱা নাই তাক লৈও চাঞ্চল্যৰ বা ৰহস্যৰ সৃষ্টি হৈছে। আন এটা প্ৰসংগ আপুনি যিহেতু ক'লেই, যিহেতু আমি এটা গুৰি বিচাৰি পাইছোঁ, যিটো গুৰি ইমান দিনে সন্ধান কৰি আছিলোঁ যে আচলতে এই প্ৰশ্নকাকত ক'ৰ পৰা কেনেধৰণে ফাদিল হৈছিল, সেই গুৰিটো যেন আজি পোৱা গৈছে। আৰু সঞ্জিত কৃষ্ণই যেন এই প্ৰশ্নকাকত ফাদিল কৰিছিল তেনেধৰণৰ বহু তথ্য এতিয়া বিভিন্ন সূত্ৰৰ পৰা আহিবলৈ ধৰিছে। তাৰ বিনিময়ত 40 লাখ টকা লৈছিল, সেইটো ফটো মাৰি দিয়া হৈছিল। আৰু দিবন ডেকাৰ বোলা যিজনৰ কথা কোৱা হৈছে, যিজন বৰ্তমান জিম্মাত আছে, ন্যায়িক জিম্মাত আছে, সেই দিবন ডেকা হেনো টকা নোপোৱাৰ বাবে এই সমগ্ৰ কথাটো আৰক্ষীৰ পৰীক্ষা নিয়ন্ত্ৰকক বা যি সমগ্ৰ এই চোৱা চিতা কৰা ব্যক্তি আছিল, ক্ষমা কৰিব কি নাম আছিল মোৰ এতিয়া হয়তো মনলৈ অহা নাই, তেওঁলৈ প্ৰেৰণ কৰিছিল। বিপুল, আপোনাৰ লগত সেইখিনি তথ্য কিবা আছে নেকি? হয়, চাওক, যদি আৰম্ভণিৰ পৰা যেতিয়া 19 তাৰিখৰ পৰা এই যিটো কেনা লাগিছিলে, তাৰপিছত সেই সময়তে গৃহমন্ত্ৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেতে নতুন দিল্লীত আছিলে। আৰু তাৰ পৰাই তাৎক্ষণিকভাৱে এই কথাটো কৈছিলে যে এই যিটো কেলেংকাৰী, এই কেলেংকাৰী CIDৰ দ্বাৰা বা ক্ৰাইম ব্ৰাঞ্চৰ দ্বাৰা তদন্ত হ'ব লাগে, আৰু কোনো ৰৌ বৰালি বা এই যোনেই নহওক এই কেলেংকাৰীৰ সৈতে বিজেপি অগপ কোনো নেতা যদি জড়িত থাকে কোনো সাৰি যাব নোৱাৰে। আৰু তাৰপিছত আমি দেখিছিলোঁ প্ৰাঞ্জল যে ইয়াৰ এই পইচা দিওঁতা বা পইচা লোৱা দুই পক্ষৰ ফালৰ পৰা প্ৰায় 30-32 জন লোক গ্ৰেপ্তাৰ হৈছিলে। আৰু শেহতীয়াভাৱে যিহেতু দিবন ডেকাৰ কথাটো আপুনি উল্লেখ কৰিছে যে তেওঁ এতিয়া জেলত আছে, PK দত্তকো জেললৈ প্ৰেৰণ কৰা হৈছে, গতিকে ইয়াত যোনে পৰীক্ষা অৰ্গেনাইজ কৰিছিলে, কৰিব বিচাৰিছিলে, এই গোটেইবোৰ কেনেধৰণে এই প্ৰশ্নকাকত ফাদিল হৈছিলে, এইবোৰ কথা এতিয়া পোহৰলৈ আহিছিলে। আৰু বিশেষকৈ যিহেতু কৰিমগঞ্জৰ কথাটো আহিছিলে, কাৰণ কি এটা সন্মানৰ প্ৰশ্ন, তেখেতৰ ককাইক যিহেতু ৰাজ্যৰ মুখ্য সচিব, তেখেতে অৱশ্যে কৈছে যে আইনভাৱে যি শাস্তি পাব সেই শাস্তিয়েই ভায়েকে পাব, মানে সঞ্জিত কৃষ্ণই। এতিয়া কৰিমগঞ্জত এই প্ৰশ্নকাকতখন যেতিয়া ফটো তুলিবলৈ দিয়া হৈছিল, তেতিয়া 40 লাখ টকা তেওঁৰ টেবুলত দিয়াৰ পিছত ফটোখন তুলিব দিছিলে। কিন্তু দিবন ডেকাই পইচা পাওক নাপাওক, তেওঁ বিজেপিৰ সদস্য হিচাপে হৈ থাকিয়েই এই গোটেই লেতেৰা কামবিলাক কৰিছিলে, গতিকে সকলোৱে সেই ক্ষেত্ৰত গৰিহণা দিছে প্ৰাঞ্জল। কিন্তু এতিয়া আজি নিশাৰ ভাগলৈকে যদি সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ কৰে, তেতিয়াহ'লে আৰু বহু কথা ওলাই পৰিব যে আচলতে এই প্ৰশ্নকাকত যোনে তৈয়াৰ কৰিছিলে, সেই তৈয়াৰ কৰাৰ পিছত কেনেধৰণে আহি তেওঁৰ তালৈকে গ'ল, কৰিমগঞ্জত পৰীক্ষা চেণ্টাৰবিলাকত দিবৰ কাৰণে তেওঁৰ হাতত যাবই, গতিকে কেনেকৈ তেওঁ মুকলি কৰি দিলে, এই গোটেই কথাবিলাক জানিব পৰা যাব। এতিয়া দুইজন দেহৰক্ষী, যিহেতু এজন SPৰ লগত ছাৰ দৰে লাগি থাকে, গতিকে দেহৰক্ষী দুজনক এতিয়াও যাবলৈ দিয়া হোৱা নাই, গ্ৰেপ্তাৰো কৰা হোৱা নাই, ৰাখি থৈ দিছে। গতিকে প্ৰাঞ্জল আৰু অলপ সময়, বেছি সময় নহয়, যিহেতু আপুনি ক'লে যে দিছপুৰৰ ফালৰ পৰা ছিগনেল গৈছেই, গতিকে আজি হয়তো নিশাৰ ভাগত নহ'লে কাইলৈ পুৱাৰ ভাগত। আৰু ইতিমধ্যে আমাৰ এটা দল, আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ আমাৰ যিটো ভাস্কৰ হওক বা ঋত্বিক, আমাৰ বলেন, গোটেইকেইজন ৰাজু, আমি সকলোৱে মিলি যিটো এটা সদায় কষ্ট কৰি বাতৰি পৰিৱেশন কৰি থকা হৈছে, গতিকে এইকেইটা অহা কাইলৈ পুৱাৰ ভাগত বা ৰাতিৰ ভাগত যি সবিশেষ খবৰ আহিব নিউজ 18 অসম নৰ্থ ইষ্টক আমি দৰ্শক সেইখিনি কথা আমি জনাম। প্ৰাঞ্জল। বিপুল, হয় নিশ্চয় মই আপোনাক বিদায় দিম, কিন্তু তাৰ পূৰ্বে অন্তিম মোৰ এটা কথা জানিবলগীয়া আছে আপোনাৰ জৰিয়তে, যে এই দিবন ডেকা আৰু PK দত্তক জেৰাৰ কালত কিবা হুমকি দিছে নেকি, যে বেছি জেৰা কৰি থাকিলে আমি 4 গৰাকী মন্ত্ৰীৰ নাম লৈ দিম, তেনেধৰণৰ কিবা তদন্তকাৰী বিষয়াক হুমকি দিয়া বুলি এটা খবৰ সন্মুখলৈ আহিছে, কিমান দূৰ সত্য? চাওক, যিটো ৰাজনৈতিক নেতাৰ কথা কোৱা হৈছে, আগত যিটো APSC কেলেংকাৰী যোৱা চৰকাৰৰ আমোলত হৈছিলে, আৰু এতিয়া এই 4.5 বছৰীয়া চৰকাৰ, অহা এপ্ৰিল মাহত হয়তো ইলেকশ্যন হ'ব, নটিফিকেশ্যন হ'ব ফেব্ৰুৱাৰীত, গতিকে এই 4 বছৰীয়া সময়ত এইটো এটা বৃহৎ কেলেংকাৰী প্ৰাঞ্জল। আৰু SI পৰীক্ষা প্ৰশ্নকাকত ফাদিল কেলেংকাৰী, ইয়াতে যিবোৰ মন্ত্ৰী থাকে বা বিধায়ক থাকে, তেওঁলোকৰ যিবোৰ সমষ্টিৰ বহু লোক থাকে, যিসকলে চাকৰি পাব বিচাৰে, তেওঁলোকে ৰিকুৱেষ্ট কৰিলে সেই মন্ত্ৰী বিধায়কে এই যিটো চক্ৰ আছিলে, চক্ৰৰ লগত বহুতে জড়িত হৈ আছিলে। এতিয়া দিবন ডেকা বা PK দত্তই তেওঁলোকৰ নাম লৈছে বুলি আমি শুনিছোঁ, দুজন মন্ত্ৰীৰ নাম, সেই দুজনৰ নামো আমি শুনিছোঁ। পিছত আৰু বেছি যেতিয়া স্পষ্ট হ'ম, তেতিয়া আমি নিউজ 18ৰ জৰিয়তে আমাৰ দৰ্শকক আমি জনাম। কিন্তু এতিয়া আৰক্ষী ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা লয় সেইটো চাবলগীয়া হ'ব। মই পুনৰবাৰ কৈছোঁ যে দুজন কেবিনেট মন্ত্ৰীৰ নাম লৈছে দিবন ডেকা আৰু PK দত্তই। এতিয়া সেই দুজন মন্ত্ৰী কোন, সেয়া আৰক্ষীয়ে তদন্ত কৰিব আৰু তেওঁলোকৰ ক্ষেত্ৰতো হয়তো ব্যৱস্থা ল'ব। কিন্তু আগত এতিয়া কুমাৰ সঞ্জিত কৃষ্ণ, তেখেতক গ্ৰেপ্তাৰৰ পিছত হয়তো আৰু কোনে তেওঁক ৰিকুৱেষ্ট কৰিছিলে বা তেওঁ প্ৰশ্নকাকত কেনেধৰণে পাইছিলে, এই কথাবোৰ আৰু বেছি পোহৰলৈ আহিব। প্ৰাঞ্জল। ধন্যবাদ জনাইছোঁ বিপুল এইখিনি তথ্যৰ বাবে। মুঠতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটোৰ ওপৰত আমি অহৰহ দৃষ্টি নিবদ্ধ ৰাখিছোঁ আৰু প্ৰতি মুহূৰ্তৰ খবৰ আপোনালোকক জনাই থাকিম। কিছু নিশা ভাগলৈকে হয়তো আপডেট হ'ব পাৰে, সেইখিনিও আপোনালোকক জনাম। দ্য প্ৰাইম টাইমছত এইবাৰ আন এক বিষয়, এইবাৰ ধৰ্ষণকাৰী ৰূপত আৰক্ষী বিষয়া। আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত মহিলা আৰক্ষীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে। কিন্তু ক'ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা? আৰক্ষী বিষয়াৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ মহিলা আৰক্ষীৰ।
দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰতেই মহিলা প্ৰশিক্ষাৰ্থীক ধৰ্ষণ। দেৰগাঁও আৰক্ষী থানাত APTCৰ CDI বচ্চন সিং। আৰক্ষীৰ প্ৰশিক্ষণ দিয়া এইজন আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়া দেৰগাঁও থানাত উপস্থিত হৈছে আছামী হিচাপে ধৰ্ষণৰ গোচৰৰ অভিযুক্ত হৈ। উপৰজু পৰিমাণে ধৰ্ষণ কৰিছে। এই ৰাতিপুৱা আহি 7টা মানৰ পৰা 9টা মানৰ। বচ্চন সিঙৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনিছে প্ৰশিক্ষণ কেন্দ্ৰটোতেই প্ৰশিক্ষণ গ্ৰহণ কৰি থকা এগৰাকী মহিলা প্ৰশিক্ষাৰ্থীয়ে। অভিযোগ অনুসৰি 2 অক্টোবৰৰ দিনা বচ্চন সিঙে নিজৰ কাৰ্যালয়লৈ মাতি উপৰ্যুপৰি ধৰ্ষণ কৰে প্ৰশিক্ষাৰ্থীগৰাকী। মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা সংকটজনক হৈ পৰাত 3 দিনৰ ছুটি দি প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পঠাই দিয়ে বচ্চন সিঙে। মহিলাগৰাকীয়ে স্বামীক সকলো কথা অৱগত কৰাৰ পিছত আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনোৱাৰ লগতে গোচৰ তৰে দেৰগাঁও থানাত। আজি গোটেইখিনি প্ৰশাসন লগ লাগি তেখেতসকলে এটা বিহিত ব্যৱস্থা কৰিলে, কৰি এতিয়া বৰ্তমান পৰ্যায় চলি আছে। সেইটো মানে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰিলে। দেৰগাঁও থানাত এজাহাৰ দাখিল কৰিলোঁ, SP তাতে কৰিলোঁ, DGP তাতে কৰিলোঁ, হোম ডিপাৰ্টমেণ্টত কৰিলোঁ, হোম মিনিষ্ট্ৰী তাতে কৰিলোঁ, ক্ৰাইম ব্ৰাঞ্চত কৰিলোঁ, CDIত কৰিলোঁ। গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰোৱা হয় মহিলাগৰাকী। এতিয়া তাৰমানে মই নিজকে এনেকুৱা মৰ্মাহত হ'লোঁ যে য'ত নেকি পুলিচ আমাৰ শান্তি ৰক্ষা বাহিনী যোনে মানে শান্তি দিব লাগে সিহঁতে আমাক শান্তি, তাৰে ওপৰত কথা হ'ল কি তেওঁ দেউতাৰ বয়সৰ মানুহ। দেৰগাঁও আৰক্ষীয়ে বচ্চন সিঙক সোধা পোছা কৰি অব্যাহত ৰাখিছে তদন্ত। থানাতে আছে। তেখেত কি পদত আছিলে APTC? তেখেত আছিলে CDI APTC। কি নামটো কি তেখেতৰ? বচ্চন সিং, ইন্সপেক্টৰ বচ্চন সিং। গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ কিছু অৰ্থনীতিৰ কথা, ভাৰত আৰু বাংলাদেশৰ অৰ্থনীতিৰ কথা ক'ব বিচাৰিছোঁ। এতিয়া শক্তিশালী হৈছে বাংলাদেশৰ অৰ্থনীতি। পাৰ কেপিটা GDPত চলিত বৰ্ষত বাংলাদেশতকৈ পিছ পৰিব ভাৰত। ভাৰততকৈ এতিয়া আগবাঢ়ি গৈছে বাংলাদেশ, যিটো শুনি হয়তো সকলো আচৰিত হৈছে, আপুনিও আচৰিত হৈছে এই মুহূৰ্তত, কিন্তু এয়া সত্য। সততে ভাৰতীয় লোকে দুখীয়া ৰাষ্ট্ৰ বুলি ইটিকিং কৰা বাংলাদেশ এতিয়া ভাৰততকৈ বহু ক্ষেত্ৰত আগুৱাই গৈছে। ভাৰতৰ অৰ্থনীতি যেন এতিয়া পিছ পৰিছে বাংলাদেশৰ অৰ্থনীতিতকৈ। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষ IMFৰ শেহতীয়া ৰিপৰ্টত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্যটো। আৰু জাৰি কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতি ব্যক্তিৰ GDP, যাক কোৱা হয় পাৰ কেপিটা GDP, 10.3% নিম্নগামী হ'ব। যদি এই অনুমান সঁচা প্ৰমাণিত হয় তেন্তে প্ৰতি ব্যক্তি GDPত ভাৰত বাংলাদেশতকৈ তললৈ নামিব। মঙলবাৰে জাৰি কৰা IMFৰ ৰিপৰ্ট ৱৰ্ল্ড ইকনমিক আউটলুক অনুসৰি 31 মাৰ্চ 2021ত সমাপ্ত হ'বলগীয়া এই বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতি ব্যক্তি GDP 10.3% নিম্নগামীৰ সৈতে $1,877 হ'ব। কিন্তু বাংলাদেশৰ প্ৰতি ব্যক্তিৰ GDP 2020ত 4% বৃদ্ধি পাই $1,888 সীমা অতিক্ৰম কৰিব। ইয়াৰ পূৰ্বে জুন মাহত IMFে ইয়াত 4.5% নিম্নগামী হোৱাৰ অনুমান কৰিছিল। কিন্তু এছিয়াৰ তৃতীয় বৃহৎ অৰ্থনীতি ভাৰতৰ আগন্তুক বিত্তীয় বৰ্ষত 8.8% আৰ্থিক বিকাশ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু বাংলাদেশতকৈ যদি পিছ পৰি যায় ভাৰতীয় অৰ্থনীতি, সঁচাকৈ ই এক লজ্জাজনক হিচাপেও পৰিগণিত হ'ব। কাৰণ ভাৰত এখন সৰ্ববৃহৎ দেশ আৰু বাংলাদেশে যেনেধৰণে নিজৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি গৈ আছে, সি কিন্তু সবাতোকৈ চিন্তনীয় এটা বিষয়, বিশেষকৈ ভাৰতৰ বাবে। কাৰণ এতিয়া ধাৰাবাহিকভাৱে লকডাউনৰ পাছৰ পৰ্যায়ত দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ বিশ্বৰেই অৰ্থনীতি কিছু পৰিমাণে হ'লেও কঁপিছে আৰু ভাৰতৰ অৰ্থনীতিও কঁপিছে। কিন্তু ভাৰতৰ অৰ্থনীতি যে ইমান তল পৰি যাব সেয়া হয়তো কোনেও সপোনতো ভবা নাছিল। বাংলাদেশতকৈ এতিয়া ভাৰতৰ অৰ্থনীতি তল পৰি যাব। পাৰ কেপিটা GDPত চলিত বৰ্ষত বাংলাদেশতকৈ পিছ পৰিব ভাৰত আৰু ভাৰততকৈ এতিয়া আগবাঢ়ি গৈছে বাংলাদেশ। আপুনিও হয়তো কল্পনা কৰা নাছিল। আৰু যিহেতু সততে ভাৰতীয় লোকে দুখীয়া ৰাষ্ট্ৰ বুলিহে ইটিকিং কৰে বাংলাদেশক, এতিয়া সেই বাংলাদেশ ভাৰততকৈ বহু ক্ষেত্ৰত আগুৱাই গৈছে। ভাৰতৰ অৰ্থনীতি যেন এতিয়া পিছ পৰিছে বাংলাদেশৰ অৰ্থনীতিতকৈ। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষ IMFৰ শেহতীয়া ৰিপৰ্টত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। আৰু জাৰি কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতি ব্যক্তিৰ GDP 10.3% নিম্নগামী হ'ব। যদি এই অনুমান সঁচা প্ৰমাণিত হয় তেন্তে প্ৰতি ব্যক্তি GDPত ভাৰত বাংলাদেশতকৈ তললৈ নামিব। মঙলবাৰে জাৰি কৰা IMFৰ ৰিপৰ্ট
ৱৰ্ল্ড ইকনমিক আউটলুক অনুসৰি 31 মাৰ্চ 2021 সমাপ্ত হ'বলগীয়া এই বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতি ব্যক্তি জিডিপি 10.3% নিম্নগামীৰ সৈতে $1,887 হ'ব আৰু বাংলাদেশৰ প্ৰতি ব্যক্তিৰ জিডিপি এই তাৰিখত গৈ 2020ত 4% বৃদ্ধি পাই $1,888 সীমা অতিক্ৰম কৰিব। এবাৰ আন এক বিশেষ খবৰ মেঘালয়ৰ খবৰ আমি জনাব বিচাৰিছোঁ কাৰণ মেঘালয়ত গা শিয়ৰি উঠা এটা ঘটনা সংঘটিত হৈছে। হাত ভৰি বান্ধি জীৱন্তে কবৰ দিলে 80 বছৰীয়া বৃদ্ধক 5 ফুট দ গাঁতৰ পৰা উদ্ধাৰ হ'ল বৃদ্ধৰ মৃতদেহ। এয়া আচলতে ডাইনী অন্ধবিশ্বাস নে আন কিবা? মেঘালয়ৰ ৱেষ্ট হাছী হিলছত আৰক্ষীৰ এটা দলে অভিযান চলোৱাৰ এয়া দৃশ্য আমি টিভিৰ পৰ্দাত দেখুৱাই আছোঁ আপোনালোকক। আজি দিনৰ ভাগৰ এয়া দৃশ্য, বিয়লিৰ ভাগৰ। আৰক্ষীয়ে পোৱা খবৰ মতে সেই স্থানতেই জীৱন্তে পুতি থোৱা হ'ল এজন লোকক। এক ভয়ংকৰ ঘটনা, জীৱন্তে 80 বছৰীয়া এজন বৃদ্ধক এই স্থানতেই পুতি পেলোৱা হ'ল। 5 ফুট গাঁত খান্দিব লগা হ'ল সেই ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ। আৰক্ষীৰ লগতে অঞ্চলটোৰ বহু লোকো গোট খাইছিল আজি বিয়লি আৰু সকলোৰে মুখত উৎসুকতা আছিল। প্ৰায় 5 ফুট খন্দাৰ পিছতেই উদ্ধাৰ হ'ল মৃতদেহটো। কিন্তু অতি আচৰিতভাৱে মৃতদেহটোৰ হাত ভৰি ৰছীৰে বন্ধা অৱস্থাত উদ্ধাৰ কৰা হয়। কাপোৰেৰে বন্ধা আছিল মৃতদেহটোৰ মুখমণ্ডল, অৰ্থাৎ সেই ব্যক্তিজন যাতে লৰচৰ কৰিব নোৱাৰে, মুখেৰে যাতে চিঞৰিব নোৱাৰে, টানি আজুৰি যাতে লৈ যাব পাৰি, গাঁতত পেলাই দিব পাৰি, তাৰ বাবে এই পদ্ধতি অৱলম্বন কৰা হৈছিল। হাত আৰু ভৰি ৰছীৰে বন্ধা হৈছিল, মুখত কাপোৰেৰে খুব টানকৈ বান্ধি দিয়া হৈছিল আৰু তাৰ পাছত 5 ফুট দ গাঁতটোত সেই 80 বছৰীয়া বৃদ্ধজনক পেলাই দিয়া হৈছিল। কিমান লোমহৰ্ষক, কিমান ভয়ংকৰ এবাৰ আপুনি কল্পনা কৰক। আৰু এই ঘটনাৰ আঁৰত ডাইনী অন্ধবিশ্বাস জড়িত আছে। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ সম্বন্ধীয় লোকেই 80 বছৰীয়া লোকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 8জন লোকক আৰু এই সমগ্ৰ ঘটনাৰ তদন্তও অব্যাহত ৰাখিছে মেঘালয় আৰক্ষীয়ে। অসমত ডাইনী অন্ধবিশ্বাসৰ বহুকেইটা ঘটনা ধাৰাবাহিকভাৱে পোহৰলৈ আহি থাকে আৰু এইবাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৱেষ্ট হাছী হিলছত এই ঘটনা সংঘটিত হৈছে। সঁচাকৈ ভয়ংকৰ আৰু এই ডাইনী অন্ধবিশ্বাসৰ কৰাল গ্ৰাস যেন এতিয়া বিভিন্ন স্থানত বিয়পি গৈছে, সেয়া জল পটপটকৈ ওলাই পৰিছে। 8জন লোকক কৰায়ত্ব কৰা হৈছে আৰু সেই 8জন লোকৰেই 2-3জনে ইতিমধ্যে স্বীকাৰোক্তিও প্ৰদান কৰিছে। আৰক্ষীৰ তদন্ত আগবাঢ়ি আছে। The government times and again requesting the people that they should not take the law into their own hand. So, but on this witchcraft, this superstitious thing is not a new thing. Just this year, we have seen the incident near this in this mountain roadside, and this week last week it happened in West Khasi hillside. So my appeal to the people is that we should not take the law into their own hand. They should report anything and everything to the police so that necessary action could be seen. Because as of again, I must reiterate that now with the understanding of the people, it is not like before. Now we have seen it is very less, but sporadic incidents like this do happen. So I reiterate and request the people, all the village community and all, that we should understand, educated our own people, that we should prove what is the thing behind it, and if there is anything, they should report to the police and should not take the law into their own hand. দ্য প্ৰাইম টাইমছত অবিশ্বাস্য যেন লাগিলেও সত্য কথা এটা আমি আপোনাক জনাম। মাত্ৰ এটকাৰ পৰা আপুনি কেনেদৰে 25 লাখ টকা লাভ কৰিব সেয়া জনাম, কিন্তু তাৰ পূৰ্বে বাণিজ্যিক বিৰতি। এইবাৰ ক'ব বিচাৰিছোঁ অবিশ্বাস্য যেন লাগিলেও এটা সত্য কথা। মাত্ৰ এটকাৰ পৰা লাভ কৰক 25 লাখ টকা। পিছে কেনেকৈ? এটকীয়া মুদ্ৰাৰ পৰা 25 লাখ টকা উপাৰ্জন কৰিব বিচাৰে নেকি আপুনি? হ'ব পাৰে অবিশ্বাস্য, কিন্তু সত্য। আপোনাক লাগে মাত্ৰ এটা এটকীয়া মুদ্ৰা, পিছে মুদ্ৰাটো হ'ব লাগে কমেও 100 বছৰ পুৰণি। দৰাচলতে পুৰণি ঐতিহাসিক মুদ্ৰাৰ নিলাম ভাৰতৰ সৰ্ববৃহৎ অনলাইন মাৰ্কেট ইণ্ডিয়া মাৰ্টত। যদি আপোনাৰ হাতত আছে সেই বিশেষ মুদ্ৰাটো, তেন্তে মুদ্ৰাটো নিলাম কৰি আপুনি লাভ কৰিব পাৰে এই 25 লাখ টকা। আপোনাৰ হাতত
1913 চনৰ এটকীয়া মুদ্ৰা আছে যদি আপুনি মুদ্ৰাটো নিলাম কৰি 25 লাখ টকা উপাৰ্জন কৰিব পাৰে ভিক্টোৰিয়ান ইৰাৰ এই মুদ্ৰাটো বা ভিক্টোৰিয়ান ইৰাৰ এই মুদ্ৰাটো ৰূপেৰে নিৰ্মিত আছিল আৰু ইয়াৰ প্ৰাইচ নিৰ্ধাৰণ কৰা হৈছে 25 লাখ টকা সেইদৰে 18 শতিকাৰ মুদ্ৰাৰ দাম নিৰ্ধাৰণ কৰা হৈছে 10 লাখ টকা আৰু এই মুদ্ৰাটো প্ৰস্তুত কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মুদ্ৰাটোত আছিল হনুমানৰ ফটো যদি আপুনি বিক্ৰী কৰিব বিচাৰে তেন্তে ইণ্ডিয়া মাৰ্টৰ ৱেবছাইট inmart.com ত এই বিষয়ে সবিশেষ তথ্য লাভ কৰিব ৱেবছাইটত আপুনি নিজৰ এটা একাউণ্ট ক্ৰিয়েট কৰি প্ৰথমে সেলাৰ হিচাপে ৰেজিষ্টাৰ কৰিব লাগিব আৰু মুদ্ৰাটোৰ ফটো আপলোড কৰিব লাগিব আৰু বিক্ৰীৰ বাবে ৰাখিব লাগিব তাৰ পাছত তেওঁলোকে আপোনালৈ অফাৰ আগবঢ়াব আপোনাৰ সৈতে কথা পাতিব আপোনাক যোগাযোগ কৰিব আৰু তাৰ পাছত হয়তো আপুনি সেই মুদ্ৰাটোৰ দাম 25 লাখ টকা পাব পাৰে কিন্তু ই ইমান সহজ নহয় কিন্তু ই এক অবিশ্বাস্য কথা বহুতে বিশ্বাস কৰিবলৈ টান পায় কিন্তু এই ব্যৱস্থা কৰি দিছে সেই বিশেষ ৱেবছাইটটোৰ জৰিয়তে মাত্ৰ এটকাৰ পৰা লাভ কৰক 25 লাখ টকা এটকীয়া মুদ্ৰাৰ পৰা 25 লাখ টকা উপাৰ্জন কৰাৰ এটা সুবৰ্ণ সুযোগ আনি দিছে আপোনাক লাগে মাত্ৰ এটা এটকীয়া মুদ্ৰা পিছে মুদ্ৰাটো হ'ব লাগিব কমেও 100 বছৰ পুৰণি ইতিমধ্যে আমি জনাইছোঁ পুৰণি ঐতিহাসিক মুদ্ৰাৰ নিলাম হ'ব ভাৰতৰ সৰ্ববৃহৎ অনলাইন মাৰ্কেট ইণ্ডিয়া মাৰ্টত যদি আপোনাৰ হাতত আছে সেই বিশেষ মুদ্ৰাটো তেন্তে মুদ্ৰাটো নিলাম কৰি আপুনি লাভ কৰিব পাৰে লাখ টকা এনে বহু ব্যক্তি আছে যিসকলে পুৰণি ঐতিহাসিক মুদ্ৰাসমূহ সংগ্ৰহ কৰে আৰু সংৰক্ষণো কৰি ৰাখে আৰু সেই সংৰক্ষণ কৰাৰ ভিতৰত যদি কোনোবাই এই মুদ্ৰাবোৰ এওঁলোকক দিব বিচাৰে নিলাম কৰিব বিচাৰে তেনেহ'লে তেওঁলোকে এই দাম পাব পাৰে কিন্তু বহুলোকে এনেধৰণৰ নিলাম কৰিব নিবিচাৰে তেওঁলোকে নিজাকৈ নিজৰ চখ পূৰণৰ বাবে এইসমূহ সংগ্ৰহ কৰি ৰাখে সংৰক্ষণ কৰি ৰাখে আৰু আগন্তুক দিনত সমল হিচাপে ইয়াক বিভিন্ন বুৰঞ্জীৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীৰ বাবে আগবঢ়ায় আপোনাৰ হাতত 1913 চনৰ এটকীয়া মুদ্ৰা আছে যদি আপুনি মুদ্ৰাটো নিলাম কৰি এই 25 লাখ টকা উপাৰ্জন কৰিব পাৰে ভিক্টোৰিয়ান এৰাৰ এই মুদ্ৰাটো ৰূপেৰে নিৰ্মিত আছিল আৰু ইয়াৰ দাম নিৰ্ধাৰণ কৰা হৈছে 25 লাখ টকা ঠিক একেদৰে 18 শতিকাৰ মুদ্ৰাৰ দাম নিৰ্ধাৰণ কৰা হৈছে 10 লাখ টকা 18 শতিকাৰ সেই মুদ্ৰাটো প্ৰস্তুত কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মুদ্ৰাটোত আছিল হনুমানৰ ফটো আৰু যদি আপুনি বিক্ৰী কৰিব বিচাৰে তেন্তে ইণ্ডিয়া মাৰ্টৰ ৱেবছাইটটো আমি জনাইছোৱেই সেইটো হ'ল indiamart.com তাত সবিশেষ তথ্য আপোনালোকে লাভ কৰিব পাৰিব ৱেবছাইটত আপুনি নিজৰ এটা একাউণ্ট ক্ৰিয়েট কৰি প্ৰথমে সেলাৰ হিচাপে ৰেজিষ্টাৰ কৰিব লাগিব আৰু মুদ্ৰাটোৰ ফটো আপলোড কৰিব লাগিব আৰু বিক্ৰীৰ বাবে ৰাখিব লাগিব তাৰ পাছত তেওঁলোকে আপোনাৰ সৈতে নিজেই যোগাযোগ কৰিব কোনোবাৰ আপত্তি কৰিলেও ৰাজ্য চৰকাৰে আখৰে আখৰে পালন কৰিব বিটিআৰ চুক্তি আনহাতে বিটিআৰত ৰাজ্যপালৰ শাসন প্ৰত্যাহাৰৰ বাবে দাখিল কৰা পিআইএল সন্দৰ্ভত আদালতত উত্তৰ দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ কোকৰাঝাৰত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় চৰকাৰে স্বাক্ষৰিত কৰা মতে আখৰে আখৰে ৰূপায়ণ কৰা হ'ব বিটিআৰ চুক্তি কোকৰাঝাৰত মন্ত্ৰী হিমন্তৰ ঘোষণা বিটিচিত বড়ো আৰু অনাবড়ো সকলো লোকৰ মাজত ৰাজনৈতিক অধিকাৰ সুন্দৰভাৱে ৰক্ষণাবেক্ষণ কৰি সমন্বয় আৰু সম্প্ৰীতিৰ এডাল নতুন সাঁকো আমি নিৰ্মাণ কৰিব পাৰোঁ ৰাজ্য চৰকাৰে সেয়েহে বিটিআৰ চুক্তিৰ ৰূপায়ণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে প্ৰায়বোৰ চুক্তিৰ দফা ইতিমধ্যে ৰূপায়ণৰ দিশত আগবাঢ়িছে বিটিআৰ চুক্তিক আখৰে আখৰে পালন কৰিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ইফালে মঙলবাৰে বিটিআৰত ৰাজ্যপালৰ শাসন প্ৰত্যাহাৰ কৰা তথা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ত বড়ো শান্তি চুক্তিৰ দুই মধ্যস্থতাকাৰীয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল এই সন্দৰ্ভত মন্ত্ৰী হিমন্তই ক'লে ইয়াৰ উত্তৰ উচ্চতম ন্যায়ালয়ত দিবলৈ সাজু ৰাজ্য চৰকাৰ যি দুজন সন্মানীয় ব্যক্তি উচ্চতম ন্যায়ালয়ত গৈছে তেওঁলোকক আমি যথাযোগ্য সাংবিধানিক উত্তৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াতেই দিম কাৰণ বিচাৰকসকলেও বুজি পাব যে কোভিড-19ৰ মাজত ৰাজ্য চৰকাৰে যদি এমাহ লৈছে সেইটো কি ইমান ডাঙৰ কাম কৰিলে যে তাৰ কাৰণে আমি একেবাৰে উচ্চতম ন্যায়ালয় গৈ পাব লাগে কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ আন এটা বিশেষ খবৰ জনাব বিচাৰিছোঁ দ্য প্ৰাইম টাইমছৰ জৰিয়তে আজিয়েই জনধন একাউণ্টৰ সৈতে আধাৰ লিংক কৰক আৰু পাওক 5,000 টকা প্ৰধানমন্ত্ৰীৰ জনধন আঁচনি অনুসৰি দেশৰ দৰিদ্ৰ মানুহে বেংক বা পোষ্ট অফিচত জিৰ' বেলেন্স একাউণ্ট খুলিব পাৰে PMJDY আঁচনিৰ অধীনত খোলা একাউণ্টত গ্ৰাহকসকলে একাধিক সুবিধা লাভ কৰে আপোনাৰ একাউণ্টত বেলেন্স নাথাকিলেও আপুনি 5,000 টকা পৰ্যন্ত তুলিব পাৰে আমি জনাব বিচাৰিছোঁ যে
কি সুবিধা পাব এই একাউণ্ট খুলিলে অৱশ্যে এই সুবিধা সেইসকলেহে পাব যিসকলৰ একাউণ্টৰ সৈতে আধাৰ নম্বৰ লিংক কৰা আছে জনধন যোজনা একাউণ্টত গ্ৰাহকসকলক ৫,০০০ টকা পৰ্যন্ত অভাৰড্ৰাফ্টৰ সুবিধা দিয়া থাকে এই অভাৰড্ৰাফ্টৰ সুবিধা পাবলৈ নিৰ্দিষ্ট একাউণ্টৰ সৈতে আধাৰ লিংক থকাটো বাধ্যতামূলক এই যোজনাৰ মূল উদ্দেশ্য হৈছে প্ৰত্যেকটো পৰিয়ালক বেংকিং পৰিষেৱাৰ সৈতে সংযোগ কৰা জনধন আঁচনিত আপুনি 10 বছৰৰ শিশুৰো একাউণ্ট খুলিব পাৰে কিন্তু অভাৰড্ৰাফ্ট সুবিধা কি বহুতৰ মনত হয়তো এই প্ৰশ্নটো উদয় হৈছে মই এই কথাখিনি কোৱাৰ লগে লগে অভাৰড্ৰাফ্ট একাউণ্ট আপোনাৰ একাউণ্টত শূন্য বেলেন্স থাকিলেও যেতিয়া আপুনি টকা উলিয়াব পাৰে তাক অভাৰড্ৰাফ্ট বুলি কোৱা হয় জনধন একাউণ্টৰ ক্ষেত্ৰত আধাৰ নাথাকিলে এই সুবিধা নাপাব অভাৰড্ৰাফ্ট সুবিধাৰ কাৰণে কিছু চৰ্তাৱলী পূৰণ কৰিব লাগিব আপুনি ইয়াৰ কাৰণে একাউণ্ট হোল্ডাৰে প্ৰথম 6 মাহ পৰ্যন্ত বেলেন্স ৰাখিব লাগিব লগতে সময়ে সময়ে এই একাউণ্টত লেনদেন কৰিব লাগিব একাউণ্ট হোল্ডাৰসকলক ৰুপে ডেবিট কাৰ্ড জাৰি কৰিব লাগিব এই একাউণ্ট খোলাৰ কাৰণে আধাৰ কাৰ্ড পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স পেন কাৰ্ড ভোটাৰ কাৰ্ড এনৰেগা কাৰ্ড য'ত নাম ঠিকনা তথা আধাৰ নম্বৰ লিখা আছে সেয়া জমা দিব লাগিব আপোনাৰ ওচৰৰ বেংকত গৈ এই একাউণ্ট খুলিব পাৰে ফৰ্মত নাম মোবাইল নম্বৰ ঠিকনা নমিনি সহ একাধিক তথ্যৰে জমা দি দিলেই একাউণ্ট খুলি যাব আজি আপুনি এই একাউণ্টটো খুলি লওক আৰু আধাৰ লিংক কৰক তাৰপাছত হয়তো আপুনিও অভাৰড্ৰাফ্টৰ জৰিয়তে এই ৫,০০০ টকা পাব পাৰে আমি পুনৰবাৰ জনাইছোঁ প্ৰধানমন্ত্ৰীৰ জনধন আঁচনি অনুসৰি দেশৰ দৰিদ্ৰ মানুহে বেংক বা পোষ্ট অফিচত জিৰ' বেলেন্স একাউণ্ট খুলিব পাৰে PMJDY আঁচনিৰ অধীনত খোলা একাউণ্টত গ্ৰাহকসকলে একাধিক সুবিধা লাভ কৰে আৰু আপোনাৰ একাউণ্টত বেলেন্স নাথাকিলেও আপুনি ৫,০০০ টকা পৰ্যন্ত তুলিব পাৰে অৱশ্যে এই সুবিধা সেইসকলেহে পাব যিসকলৰ একাউণ্টৰ সৈতে আধাৰ নম্বৰ লিংক কৰা আছে জনধন যোজনা একাউণ্টত গ্ৰাহকসকলক ৫,০০০ টকা পৰ্যন্ত অভাৰড্ৰাফ্টৰ সুবিধা দিয়া থাকে আৰু এই অভাৰড্ৰাফ্টৰ সুবিধা পাবলৈ নিৰ্দিষ্ট একাউণ্টৰ সৈতে আধাৰ লিংক থকাটো বাধ্যতামূলক এই যোজনাৰ মূল উদ্দেশ্য হৈছে প্ৰত্যেকটো পৰিয়ালক বেংকিং পৰিষেৱাৰ সৈতে সংযোগ কৰা জনধন আঁচনিত আপুনি 10 বছৰৰ শিশুৰো একাউণ্ট খুলিব পাৰে কিন্তু আকৌ জনাই দিছোঁ যে এই অভাৰড্ৰাফ্ট প্ৰকৃততে কি আপোনাৰ একাউণ্টত শূন্য বেলেন্স থাকিলেও যেতিয়া আপুনি টকা উলিয়াব পাৰে তাকেই অভাৰড্ৰাফ্ট বুলি কোৱা হয় আৰু জনধন একাউণ্টৰ ক্ষেত্ৰত আধাৰ নাথাকিলে এই সুবিধা অৱশ্যে আপুনি নাপাব সেয়েহে আধাৰ লিংক কৰাটো বাধ্যতামূলক কৰা হৈছে অভাৰড্ৰাফ্ট সুবিধাৰ কাৰণে কিছু চৰ্তাৱলী পূৰণ কৰিব লাগিব আপুনি ইয়াৰ কাৰণে একাউণ্ট হোল্ডাৰে প্ৰথম 6 মাহ পৰ্যন্ত বেলেন্স ৰাখিব লাগিব লগতে সময়ে সময়ে এই একাউণ্টত লেনদেন কৰিব লাগিব একাউণ্ট হোল্ডাৰসকলক ৰুপে ডেবিট কাৰ্ড জাৰি কৰা হ'ব ৰুপে ডেবিট কাৰ্ড মানে সেই ATM কাৰ্ডখনৰ কথা আমি কৈছোঁ যিটো ৰুপে ডেবিট কাৰ্ড আজিকালি ৰুপে ডেবিট কাৰ্ডটো যিহেতু ভাৰতৰ নিজা হয় সেয়েহে ইয়াত আপুনি বিশেষ কোনো টেক্স দিব নালাগে কৰ দিব নালাগে সেয়েহে ৰুপে ডেবিট কাৰ্ড তেওঁলোকক জাৰি কৰিব লাগিব এই একাউণ্ট খোলাৰ কাৰণে আধাৰ কাৰ্ড পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স পেন কাৰ্ড ভোটাৰ কাৰ্ড NG এনৰেগা জব কাৰ্ড য'ত নাম ঠিকনা তথা আধাৰ নম্বৰ লিখা আছে সেয়া জমা দিব লাগিব আপোনাৰ ওচৰৰ বেংকত গৈ এই একাউণ্ট খুলিব পাৰে আৰু ফৰ্মত নাম মোবাইল নম্বৰ ঠিকনা নমিনি সহ একাধিক তথ্যৰে জমা দি দিলেই একাউণ্ট খুলি যাব এবাৰ অসমৰ ভূমিত মিজোৰ দপদপনি মিজোৰামৰ কবলত থকা অসমৰ মাটি কৰিমগঞ্জ প্ৰশাসনে বেদখলমুক্ত কৰাৰ পিছতেই এবাৰ সক্ৰিয় হৈছে মিজো প্ৰশাসন অসম মিজোৰাম সীমান্তত অৰিয়াউৰি অসমৰ মাটি দখল কৰি আগ্ৰাসী মিজো প্ৰশাসন ছাত্ৰ সংগঠন কৰিমগঞ্জ প্ৰশাসনে আৰি দিয়া ফলক আঁতৰাই পাতিলে IR বেটেলিয়ন কেম্প সাজিলে বাসগৃহ লকডাউনৰ সুযোগ লৈ মিজোৰামৰ মামিত জিলাৰ সীমান্তৱৰ্তী মিজো লোকে ৰাতাবাৰী সমষ্টিৰ বৰডুবি এলেকাত চিংলা সংৰক্ষিত বনাঞ্চলত কৰি আহিছে জুম খেতি খান্দিছে ফিচাৰী সাজিছে বাসগৃহও অসমৰ মাটিতে মিজো লোকে আৰিছে MG এনৰেগা আঁচনিৰ চাইনবোৰ্ডো মিজোৰে আগ্ৰাসন ৰোধৰ বাবে শুকুৰবাৰে কৰিমগঞ্জ প্ৰশাসনৰ লগতে বন বিভাগৰ এটা বিশাল বাহিনীয়ে অসম মিজোৰাম সীমান্তত উপস্থিত হৈ উচ্ছেদ কৰিছিল মিজো লোকে নিৰ্মাণ কৰা ঘৰ নষ্ট কৰিছিল জুম খেতিও সীমান্ত এলেকাত বাস কৰা উপজাতিৰ লোকসকলে প্ৰশাসনৰ পদক্ষেপত সন্তোষ প্ৰকাশ কৰিছিল যদিও পিছদিনাই সলনি হ'ল চিত্ৰপট মিজোৰাম প্ৰশাসনৰ সহযোগত কেইবাটাও মিজো ছাত্ৰ সংগঠনে অসমৰ মাটিত পুনৰ আৰম্ভ কৰিলে বেদখল পূৰ্বতকৈ অধিক শক্তিৰে অসমৰ সংৰক্ষিত বনাঞ্চলত যুদ্ধকালীন তৎপৰতাৰে IR বেটেলিয়নৰ অস্থায়ী কেম্প নিৰ্মাণ কৰাৰ লগতে নিৰ্মাণ কৰে ইটোৰ পিছত সিটো বাসগৃহ
চৰকাৰী উদাসীনতাৰ বাবে উন্নয়নৰ পৰা বঞ্চিত ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত সীমান্ত এলেকাৰ উপজাতিৰ লোকসকল প্ৰকৃতত খোৱা পানী আনকি চিকিৎসালয়ৰ সুবিধাৰ পৰা বঞ্চিত লোকসকল বহুলাংশে মিজোৰামৰ ওপৰতে নিৰ্ভৰশীল আৰু ইয়াৰে সুযোগ গ্ৰহণ কৰিছে মিজো লোকে কৰিমগঞ্জ প্ৰশাসনে অসমৰ মাটি বেদখল মুক্ত কৰাৰ পিছতেই পুনৰ আগ্ৰাসী হৈ পৰা এই মিজো ছাত্ৰ সংগঠনকেইটাৰ বিৰুদ্ধে এতিয়া বিহিত ব্যৱস্থা লোৱাৰ বাবে চৰকাৰ প্ৰশাসনক দাবী জনাইছে সীমান্তৱৰ্তী লোকসকলে কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী নিউজ 18 অসম নৰ্থ ইষ্ট কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাস্তা দি যাওঁতেও শুনিছে দীপেন বৰুৱাৰ কালজয়ী গীত এইখনি গাঁও বুকুৰ আপোন সবিশেষ জনাম চমুবাণী দীপেন বৰুৱাৰ এইখনি গাঁও বুকুৰ আপোন এই গীতটিৰ তালে তালে লাডাখৰ সৌন্দৰ্য উপভোগ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ চাওক ৰোমাঞ্চকৰ কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুৰ অসমৰ সৈতে সুকীয়া সম্পৰ্ক থকা এই বিশেষ ভিডিঅ'টি প্ৰায় অসমৰ বিভিন্ন অনুষ্ঠানত দেখা যায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আনকি অসম তথা উত্তৰ পূবৰ বিভিন্ন সমস্যা সন্দৰ্ভতো সচেতন কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বুধবাৰে শ্বেয়াৰ কৰিছে এই আকৰ্ষণীয় ভিডিঅ'টো অসমৰ বিশিষ্ট কণ্ঠশিল্পী দীপেন বৰুৱাৰ ছুপাৰহিট এইখনি গাঁও বুকুৰ আপোন শীৰ্ষক গীত শুনি লাডাখৰ সৌন্দৰ্য উপভোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে যে AHDCৰ বাবে লাডাখৰ লেহত কৰা শেষ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ আমাৰ মৰমৰ শিল্পী দীপেন দাৰ কণ্ঠৰ এইখনি গাঁৱৰ সুৰীয়া কণ্ঠই লাডাখৰ অনিৰ্বাচনীয় সৌন্দৰ্যত একাকাৰ হৈ যোৱা এক স্বৰ্গীয় মুহূৰ্ত আমি সেই ভিডিঅ'টো আগবঢ়াইছোঁ এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিত দাপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন IAS সৌম্যা পাণ্ডেক চেলুত প্ৰসৱৰ 22 দিনৰ পিছতে কৰ্তব্যত যোগদান কৰিলে তেওঁ কৰ্তব্যৰ হাতিৰত কণমানি সন্তানক লৈ দায়িত্বত নিয়োজিত হ'ল বিষয়াগৰাকী ছ'চিয়েল মিডিয়াত এতিয়া সৰব চৰ্চা হৈছে আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ এগৰাকী IAS বিষয়া আৰু তেওঁ এনেধৰণেই নিজৰ কৰ্তব্য সমাপন কৰা দেখা গ'ল তেওঁৰ সন্তান জন্ম হোৱাৰ মাত্ৰ কেইদিনমানহে হৈছিল আৰু সন্তান কোলাত লৈ তেওঁ এনেধৰণে কৰ্তব্যত যোগদান কৰিলে যেহেতু কোভিড-19ৰ এই পৰিস্থিতি কোভিড-19ৰ পৰিস্থিতিৰ মাজতো তেওঁ দায়িত্ব পালন কৰিলে একমাত্ৰ এই সেৱাৰ প্ৰতি গুৰুত্ব দি এই পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দি কাৰণ তেওঁ যদি কাৰ্যালয়ত নাহে তেনেহ'লে হয়তো বহু কাম পেণ্ডিং হৈ থাকিব পাৰে তাৰ বাবেই প্ৰসৱৰ 22 দিনৰ পিছতেই কৰ্তব্যত যোগদান কৰিলে IAS সৌম্যা পাণ্ডে সেয়েহে IAS সৌম্যা পাণ্ডেক এতিয়া সকলোৱে চেলুট দিছে আমি সেই ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকক কেনেধৰণে কোলাত কেঁচুৱা লৈ এই IAS বিষয়াগৰাকীয়ে নিজৰ দায়িত্ব পালন কৰিলে তাৰে কিছু দৃশ্য আৰু জন্ম হোৱা মাত্ৰ কেইদিনমানহে হৈছিল আৰু সন্তান কোলাত লৈ কাৰ্যালয়লৈ আহিল উত্তৰ প্ৰদেশৰ সৌম্যা পাণ্ডে যি সময়ত সৌম্যাই সন্তান প্ৰসৱৰ পিছত জিৰণি ল'ব লাগিছিল সেই সময়ত তেওঁৰ সমাজৰ প্ৰতি থকা দায়িত্ব কৰ্তব্য পালন কৰিবলৈ অহা এই স্পৃহাক এতিয়া শলাগ লৈছে দেশৰ সচেতন মহলে মহামাৰী কৰোনাৰ ত্ৰাসৰ মাজতে এফালে মাতৃৰ মমতা আৰু আনফালে সামাজিক দায়িত্ব পালন কৰা এগৰাকী IAS বিষয়া সৌম্যা পাণ্ডে আৰু এতিয়া সকলোৱে শলাগ লৈছে এই IAS বিষয়াগৰাকীক বিধায়কৰ উপস্থিতিতেই চৰকাৰৰ নিৰ্দেশনাক ভৰিৰে মোহাৰিছে একাংশই কোভিড প্ৰটকলক ধোঁৱাচাঙত উঠাই বিধায়কৰ উপস্থিতিত অনুষ্ঠিত হ'ল কাবাডী খেল 50 টকীয়া টিকটৰ ব্যৱস্থা কৰা কাবাডী খেল চাবলৈ হেতা ওপৰা লগালে দৰ্শকে কিন্তু তেওঁলোকৰ মাজত নাই সামাজিক দূৰত্ব নাই মুখত মাস্ক
কাবাডী কাবাডী খেল জমি উঠিছে তীব্ৰ উৎকণ্ঠাপূৰ্ণ খেল চাবলৈ হিল্লোল ফালি আহিছে ৰাইজ খেলপথাৰৰ চাৰিওফালে হাজাৰধিক জনতা বিৰতি বাট নোপোৱা অৱস্থা কিন্তু পাহৰি নাযাব এই দৃশ্য কোভিড মহামাৰী কালৰ কোভিড প্ৰটকল উলংঘা কৰি জুৰিয়াত অনুষ্ঠিত হ'ল কাবাডী খেল নাই মুখত মাছ নাই সামাজিক ব্যৱধান হাজাৰধিক লোকে প্ৰায় গাতে গা লগাই উপভোগ কৰিলে কাবাডী খেল মুখত মাস্ক নিপিন্ধাকৈ এই খেল চালে স্বয়ং ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কোভিড প্ৰটকলৰ সমস্ত নীতি নিৰ্দেশনা উলংঘা কৰি এইদৰেই জুৰিয়াৰ ফুৰহানিয়াটিত কাবাডী খেল পতাত আগভাগ ল'লে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে নিজৰ কৃতকৰ্মৰ বাবে কিছুদিন পূৰ্বে মৈৰাবাৰীত গণৰোষৰ সন্মুখীন হোৱা এই বিধায়কগৰাকীয়ে পিছে গুৰুত্বই নিদিলে কোভিড প্ৰটকল ভংগ কৰাৰ কথা ৰূপহীয়াটোৰ পৰা মুজাম্মিল হক নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজনৈতিক দললৈ এতিয়া শিল্পীৰ সোঁত বৈছে কিন্তু ৰাজনৈতিক দলত এইসকল শিল্পীয়ে উচিত মৰ্যাদা পাবনে এই সন্দৰ্ভতে এক বিশ্লেষণ আগবঢ়াম বাণিজ্যিক বিৰতি পুনৰ স্বাগতম এতিয়া ৰাজনৈতিক দললৈ সোঁত বৈছে শিল্পী কলাকুশলীৰ কি কংগ্ৰেছ কি বিজেপি কি অসম গণ পৰিষদ এতিয়া সকলো দলতেই শিল্পীৰ আগমন ঘটিছে শিল্পীসকলে বাৰু কিমান মুহিব পাৰিব ভোটাৰক নে এইসকল শিল্পীক কেৱল যেনেধৰণে অনুষ্ঠানৰ কমাৰ্চিয়েল এড চলে তেনেধৰণে ব্যৱহাৰ কৰিব নেকি আজি অসম গণ পৰিষদৰ দেৰগাঁৱত যি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আছিল তাত কল্পনা পাটোৱাৰীক দেখা গ'ল আৰু তেওঁ সংগীতানুষ্ঠানো পৰিৱেশন কৰিলে তাত দুটা গীতৰ তেওঁ উপহাৰ আগবঢ়ালে দৰ্শকৰ বাবে কিন্তু শিল্পীসকলে জানো এই ৰাজনৈতিক দলসমূহত যোৱাৰ লগে লগে উচিত মৰ্যাদা লাভ কৰিছে বিজেপিত আমি দেখিছিলোঁ বহু শিল্পীৰ একেলগে আগমন ঘটিল সীমান্ত শেখৰে হওক বা আন শিল্পীসকলে হওক যতীন বৰাই হওক সকলো শিল্পী কলাকুশলীয়ে গৈ তাত ভিৰ কৰিছেগৈ কংগ্ৰেছতো এতিয়া বাবু অজয় ফুকন বা আন বহু শিল্পী কলাকুশলীয়ে যোগদান কৰিছে অসম গণ পৰিষদো পিছ পৰি থকা নাই অসম গণ পৰিষদতো এতিয়া শিল্পী কলাকুশলীক দেখা গৈছে কিন্তু এটা প্ৰশ্ন উদয় হৈছে বহুতৰ মনত যে ৰাজনৈতিক দললৈ গ'লেহে সুৰক্ষিত হ'ব নেকি শিল্পীসকল তেওঁলোকৰ মনত এনেধৰণৰ কিবা কথা জন্ম হৈছে নেকি এনেধৰণৰ মানসিকতা গঢ় লৈছে নেকি তেওঁলোক সুৰক্ষিত এনেই নহ'ব নেকি ৰাজনৈতিক দলত যাবই লাগিব নেকি যিহেতু প্ৰত্যেকটো ক্ষেত্ৰতে যিহেতু ৰাজনৈতিক দলসমূহৰ ক্ষেত্ৰত ক্ষমতাৰ কথাটো খুব আহি থাকে অকল মানে ক্ষমতা সৰ্বোচ্চ ৰাজনৈতিক দলসমূহ এতিয়া হৈ পৰিছে আৰু তেওঁলোকে কয়ও যে ক্ষমতাৰ বাবেই তেওঁলোকে ৰাজনীতি কৰিছে এতিয়া শিল্পীসকলেও কেৱল ক্ষমতাৰ বাবেই ৰাজনৈতিক দলসমূহত যোগদান কৰিছে নেকি ৰাজনৈতিক দলে সুবিধা লৈছে নেকি এইসকল কলাকুশলী তেওঁলোকক লৈ গৈছে এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিছে তেওঁলোকক আৰু সেইটোৱেই এতিয়া ৰাজনৈতিক দলৰ এটা উদ্দেশ্য হৈ পৰিছে নেকি শিল্পীসকলক নিজ দলত গ্ৰহণ কৰাৰ ক্ষেত্ৰত নে তেওঁলোকক আগন্তুক দিনত বিশেষ বিশেষ সমষ্টিত টিকট দিব নিৰ্বাচনত জয় কৰাব নে দলীয় কিবা বিশেষ দায়িত্ব দিব দুই এজন শিল্পীৰ বাদে বিশেষ কোনো তেনেধৰণৰ শিল্পী কলাকুশলীক বিশেষ দায়িত্ব দিয়া আমি দেখা পোৱা নাই নিৰ্বাচনৰ টিকটো দুই এজন শিল্পী কলাকুশলীয়ে লাভ কৰে কিন্তু যিমান সংখ্যকে যোগদান কৰে তেওঁলোকে বিশেষ সুবিধা কিন্তু ৰাজনৈতিক দলত গৈ নাপায় যদি ক্ষমতা সৰ্বোচ্চৰ বাবেই বা ক্ষমতাৰ বাবেই এইসকল শিল্পী কলাকুশলীৰ ৰাজনৈতিক দললৈ সোঁত বৈছে তেনেহ'লে হয়তো তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত ভুলো কৰিব পাৰে তেওঁলোকৰ একাংশই কৈছে অৱশ্যে যে জনসাধাৰণক সেৱা কৰাৰ উদ্দেশ্যেৰে তেওঁলোক ৰাজনৈতিক দললৈ গৈছে কিন্তু ৰাজনৈতিক দলত গৈ তেওঁলোকে জনসাধাৰণক সেৱা কৰাৰ কি সুবিধানো পাইছে বিশেষ একো সুবিধা লাভ কৰা নাই সেয়েহে বহুতৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে এইসকল শিল্পী কলাকুশলীক ৰাজনৈতিক দলসমূহে ব্যৱহাৰ কৰিব নেকি যেনেধৰণে অনুষ্ঠানৰ মাজত আমি ইতিমধ্যে কৈছোঁ যে এডভাৰটাইজমেণ্ট চলে ঠিক তেনেধৰণেই এইসকল শিল্পী কলাকুশলীক বিশেষ সভাত মাতি নি তেওঁলোকক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰাৰেই উদ্দেশ্য নেকি এই প্ৰশ্নসমূহ কিন্তু সকলো শিল্পী কলাকুশলীয়ে জুকিয়াই চোৱাটো প্ৰয়োজন বৃহস্পতিবাৰৰ পৰা কোভিড প্ৰটকল মানি 50% দৰ্শকৰে ছবিগৃহ মুকলিৰ অনুমতি প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে কিন্তু ৰাজ্য চৰকাৰে এতিয়াও ছবিগৃহৰ মালিক পক্ষক দিয়া নাই SOP যাৰ ফলত অনিশ্চয়তাত অসমৰ ছবিগৃহৰ ব্যৱসায় কেতিয়া খুলিব ছবিগৃহ কেতিয়া ছবিগৃহত ছবি প্ৰদৰ্শনৰ অনুমতি পাব মালিক পক্ষই
কোভিড-19ৰ পৰিপ্ৰেক্ষিতত বিগত প্ৰায় 7 মাহে দেশৰ লগতে অসমত বন্ধ আছে ছবিগৃহ। তেনে সময়ত সকলোৰে মাথোন এতিয়া অপেক্ষা, কেতিয়া খুলিব ছবিগৃহ, কেতিয়া দৰ্শকে ছবিগৃহত ছবি উপভোগৰ লাভ কৰিব সুযোগ, কেতিয়া খুলিব অসমৰ ছবিগৃহসমূহ। কেন্দ্ৰীয় চৰকাৰে যদিওবা 15 অক্টোবৰৰ এক সময়সীমা দিছে, কিন্তু দেখিব পোৱা গৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে কোনো প্ৰকাশ পোৱা নাই এছঅপি, যাক লৈ সৃষ্টি হৈছে এক বিভ্ৰান্তি। পূৰ্বে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক নিৰ্দেশ অনুসৰি 50% দৰ্শকৰে খুলিব পাৰিব ছবিগৃহ। প্ৰতিটো শ্ব'ৰ অন্তত ছেনিটাইজ কৰিব লাগিব প্ৰেক্ষাগৃহ, লগতে মানি চলিব লাগিব কোভিড প্ৰট'কল। পিছে কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ লগতে ৰাজ্য চৰকাৰেও ছবিগৃহৰ মালিকপক্ষক সুকীয়াকৈ প্ৰদান কৰিব লাগিব এছঅপি, যি নিৰ্দেশ মানি চলিব লাগিব ছবিগৃহসমূহে। 15 অক্টোবৰৰ পৰা কেন্দ্ৰই ছবিগৃহ মুকলিৰ অনুমতি প্ৰদান কৰিছিল যদিও অসম তথা বহু ৰাজ্যত এই পৰ্যন্ত ছবিগৃহ মুকলিৰ বাবে প্ৰদান কৰা নাই অনুমতি, যাৰ বাবে ছবিগৃহৰ মালিকপক্ষ তথা দৰ্শক এতিয়া অপেক্ষাৰত ৰাজ্য চৰকাৰৰ সিদ্ধান্তলৈ। কেমেৰা পাৰ্চন হিতেশৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত সংঘটিত হৈছে 27 লাখ টকাৰ বৃহৎ কেলেংকাৰী। যান বাহনৰ কৰ কাটলৰ বাবদ সংগৃহীত বৃহৎ পৰিমাণৰ ধন কোষাগাৰত জমা নিদি আত্মসাৎ কৰাক লৈ সমগ্ৰ শিৱসাগৰতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত 27 লাখ টকাৰ বৃহৎ কেলেংকাৰী। এই কেলেংকাৰী সন্দৰ্ভত 2 পৰিসংখ্যা বিভাগৰ পৰিদৰ্শকে চলাইছে অনুসন্ধান। যান বাহনৰ কৰ কাটলৰ বাবদ সংগৃহীত বৃহৎ পৰিমাণৰ ধন কোষাগাৰত জমা নিদি আত্মসাৎ কৰাক লৈ সমগ্ৰ শিৱসাগৰতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত সংঘটিত এই কেলেংকাৰীৰ 6 মাহ পিছত পৰিবহণ আয়ুক্তই নিলম্বন কৰিলে শিৱসাগৰ পৰিবহণ বিভাগৰ চন্দ্ৰশেখৰ মল্লিক নামৰ এজন গাণনিকক। কিন্তু কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰীৰ অভিযোগ, কামত নতুনকৈ যোগদান কৰা এই চন্দ্ৰশেখৰ মল্লিক নামৰ নিলম্বিত গাণনিকজনক বলিৰ পঠা সজাইছে দুষ্ট চক্ৰটোৱে। লক্ষণীয়ভাৱে এই বৃহৎ কেলেংকাৰীৰ সৈতে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ লগতে 2জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। মই বিচাৰিছোঁ যে সেইটো আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা ইম্পাৰ্চিয়েল এটা ইনকুৱাৰী হওক। যদি অৱসৰপ্ৰাপ্ত যোনজনৰ কথা কৈছে, তেওঁৰ সময়ত যদি সেই ঘটনাটো ঘটিছে, তেতিয়াহ'লে তেওঁ মানে সেইটোৰ কাৰণে দায়ী। কেলেংকাৰীটোৰ বাবে ইতিমধ্যে নিলম্বন কৰা চন্দ্ৰশেখৰ মল্লিকে টেলিফোনিক বাৰ্তালাপত এইদৰে কয়। এইটো প্ৰায় 27 লাখ টকাই হ'ব। 2 দিনৰ পইচা মই মানে চালান পোৱা নাই। আপুনি পোৱা নাই পইচাটো? ময়ে পোৱা নাই। মই চালান কেইটা মানে তেখেতে লিখি দিয়েতো, চব তেখেতে আহি কাম কেইটা কৰি দিয়ে ন। হয়, সব ৰেজিষ্টাৰ চেজিষ্টাৰ সি মেইনটেইন কৰে। তাৰমানে কোনে মেইনটেইন কৰে? মেইনটেইন সেই কৰিছিলে ন, আগৰজনেই মানে কৰি দিছিলে এইকেইটা। আপোনাক কাম শিকাবৰ কাৰণে? মই কাম শিকাবৰ কাৰণে মানে সি ৰিটায়াৰমেণ্টৰ পিছতো আগৰজনৰ কি নাম আছিলে? জিতু চেতিয়া। ইফালে কেলেংকাৰীত নাম সাঙুৰ খাইছে অৱসৰপ্ৰাপ্ত গাণনিক জিতু চেতিয়াৰো, যি অৱসৰৰ পিছতো চন্দ্ৰশেখৰ মল্লিকক কাম শিকাবলৈ কাৰ্যালয়লৈ আহি আছিল। সেইটো মোৰ দিনৰ বস্তু নহয়, পইচাটো তেওঁলোকৰ দিনৰে বস্তু। ডিচেম্বৰ মাহৰ সেইটো ঘটনা, 7 তাৰিখ আৰু 30 তাৰিখৰ ঘটনা। সেইকেইটা মোক চালান লিখিবলৈ দিয়ে, মই লিখি দিওঁ, তেওঁলোকে লিখি পিনি থৈ আহোঁ গডৰেজত ভৰাই। তেওঁলোকে নিজে নিজে লিখি থাকে। সেই চালান তেওঁলোকে ৰেজিষ্টাৰত ভৰাই পিনি কেজিত পাছ কৰাই বেংকত জমা দিব লাগে। সেইখিনি কাম এতিয়া পিয়নৰ থ্ৰুৱেদি কৰায়। গতিকে পিয়নে পইচাটো জমা দিছে নাই সেইটো তেওঁ নিজে চাব লাগিব। পিছে কোনে আত্মসাৎ কৰিলে 27 লাখ টকা আৰু কোন বিষয়া জড়িত আছে এই সমগ্ৰ কাণ্ডত? এই সকলো কথা পোহৰলৈ আহিব নিৰপেক্ষ তদন্তত। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। অহা 31 অক্টোবৰত অন্ত পৰিব ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল। কিন্তু সঞ্জয় কৃষ্ণৰ চাকৰিৰ ম্যাদ বৃদ্ধিক লৈ এতিয়া দিছপুৰত চলিছে গুণাগথা। এইপিনে পৰৱৰ্তী মুখ্য সচিব নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্য চৰকাৰে সাজু কৰিছে 5জনীয়া জ্যেষ্ঠ IASৰ পেনেল। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ আজিৰ প্ৰাইম টাইমছৰ পৰা। নমস্কাৰ। অহা 31 অক্টোবৰত ৰাজ্যৰ মুখ্য সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব কুমাৰ সঞ্জয় কৃষ্ণই। এই দিনটোৰ পূৰ্বে মুখ্য সচিব হিচাপে মুখ্যমন্ত্ৰীয়ে কুমাৰ সঞ্জয় কৃষ্ণৰ চাকৰিৰ ম্যাদ 3 মাহলৈকে বৃদ্ধি কৰাৰ গুণাগথা কৰিছিল। কিন্তু ইয়াৰ মাজতে আউল লগালে ৰাজ্য কঁপাই থকা আৰক্ষী উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীয়ে।
আৰক্ষী উপ পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডত কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক তথা মুখ্য সচিবৰ ভাতৃ কুমাৰ সঞ্জিত কৃষ্ণ CIDৰ তদন্তৰ আওতালৈ আহে। কুমাৰ সঞ্জিত কৃষ্ণ CIDৰ তদন্তৰ আওতালৈ অহাৰ পিছতে বহিৰাগত তথা অনা অসমীয়া IS লবি সক্ৰিয় হৈ উঠিছে। দিছপুৰৰ এক গোপন সূত্ৰই সদৰি কৰা মতে অনা অসমীয়া এই লবিয়ে মুখ্যমন্ত্ৰী কুমাৰ সঞ্জয় কৃষ্ণৰ চাকৰিৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে। এই পৰ্যন্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কুমাৰ সঞ্জয় কৃষ্ণৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰা নকৰাক লৈ কোনো সিদ্ধান্ত লোৱা নাই। অৱশ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জ্যেষ্ঠ ISৰ এক 5জনীয়া পেনেল প্ৰস্তুত কৰিছে দিছপুৰে। এই পেনেলত VS ভাস্কৰ, জিষ্ণু বৰুৱাৰ নাম সন্নিৱিষ্ট হৈছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে নতুন মুখ্য সচিব নিযুক্তিৰ বাবে পেনেল প্ৰস্তুত কৰি UPSCলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰাৰ নিয়ম। বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।